নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আঁঠুৰ বিষ কমাবলৈ 5টা একেবাৰে সহজ আৰু প্ৰভাৱশালী এক্সাৰচাইজ দেখাম, যিকেইটা এক্সাৰচাইজ আপোনালোকে ঘৰতে মাত্ৰ 5 মিনিটৰ ভিতৰতে শেষ কৰিব পাৰিব। আৰু এই এক্সাৰচাইজ কেইটা কৰোঁতে কোনো ধৰণৰ সঁজুলিৰো ব্যৱহাৰ নহয়। সেইবাবে যদি আপোনালোকৰ মাজৰো কোনোবাই আঁঠুৰ বিষৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। আৰু যদি আপোনালোকৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগে, তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো উপকাৰী লাগে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আঁঠুৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা গাৰু লৈ পেলাই গাৰুটো এনেকৈ মুচুকাই শুৱাই ল'ব লাগিব, বা আপোনালোকৰ ঘৰত যদি টাৱেল আছে বা গামোচা আছে তাৰে এটা কাপোৰৰ ৰোল বনাই ল'ব পাৰে। লৈ পেলাই আপোনালোকৰ যিটো আঁঠুত বিষ আছে সেইটো আঁঠুৰ তলত গাৰুটো দি পেলাই আঁঠুটোৰে গাৰুটোৰ ফালে এনেকে মই ভিডিঅ'ত হেঁচাৰ দৰে হেঁচিব লাগিব। তাৰপিছত আপোনালোকৰ ভৰিৰ বতাটো গাৰ ফালে টানিব লাগিব। টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। 20 পৰা 30 ছেকেণ্ড হোৱাৰ পিছত ৰিলেক্স, আকৌ এনেকে। ৰিলেক্স, আকৌ এনেকে আঁঠুটোৰে হেঁচিব লাগিব। হেঁচি পেলাই ভৰি বতাটো গাৰ ফালে টানিব লাগিব। ৰিলেক্স। এইটো আঁঠুৰ কাৰণে 20 পৰা 30 ছেকেণ্ডকৈ হোল্ড কৰি 10 পৰা 15 বাৰ কৰা হোৱাৰ পিছত যদি আপোনালোকৰ এইফালৰ আঁঠুটোতো বিষ আছে, এইফালৰ আঁঠুটোৰ কাৰণেও চেম এনেকে কৰিব পাৰিব। এনেকে আঁঠুটোৰ তলত গাৰুটো লৈ পেলাই আঁঠুটোৰে হেঁচি পেলাই ভৰি বতাটো গাৰ ফালে টানিব লাগিব। টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। ৰিলেক্স, আকৌ এনেকে। এনেকে এইটো আঁঠুৰ কাৰণে আপোনালোকে 15 পৰা 20 ছেকেণ্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব। 2 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে যিফালৰ আঁঠুত বিষ আছে সেইফালৰ ভৰিখনৰ পতাটো গাৰ ফালে টানিব লাগিব। টানি পেলাই এনেকে চিধাকে উঠাব লাগিব। উঠাই পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। 30 ছেকেণ্ড হোৱাৰ পিছত ৰিলেক্স, আকৌ এনেকে প্ৰথমে ভৰি পতাটো গাৰ ফালে টানিব লাগিব, তাৰপিছত চিধাকে উঠাব লাগিব। উঠাই পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। যদি আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে 10 ছেকেণ্ডকে হোল্ড কৰিলেও হ'ব। আপোনালোকে লাহে লাহে টাইমটো বঢ়াবলৈ ট্ৰাই কৰিব। ৰিলেক্স, আকৌ এনেকে। ৰিলেক্স। যদি আপোনালোকৰ এইফালৰ আঁঠুটোতো বিষ আছে, এইফালৰ ভৰিখনৰ কাৰণেও কৰিবৰ কাৰণে প্ৰথমতে ভৰি পতাটো গাৰ ফালে টানিব লাগিব, তাৰপিছত চিধাকে ভৰিখন উঠাব লাগিব। উঠাই পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। ৰিলেক্স, আকৌ এনেকে। ৰিলেক্স, আকৌ এনেকে। ৰিলেক্স। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন গামোচা ল'ব পাৰে, বা যদি আপোনালোকৰ ঘৰত টাৱেল আছে টাৱেলৰো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন গামোচা ল'ব পাৰে বা টাৱেলো ল'ব পাৰে। লৈ পেলাই আপোনালোকৰ যিটো ফালৰ আঁঠুত বিষ আছে সেইফালৰ ভৰিখনৰ পতাটোত ৰাখি পেলাই এনেকে টানিব লাগিব, মানে আপোনালোকৰ গাৰ ফালে টানিব লাগিব। টানি পেলাইও 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। এইটো কৰোঁতে আপোনালোকৰ এইফালৰ যিটো কাপ মাচল আছে সেই কাপ মাচলটোত ষ্ট্ৰেচিং ফিল হ'ব। এনেকে আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। 30 ছেকেণ্ড হোৱাৰ পিছত ৰিলেক্স। এনেকে আপোনালোকে এইখন ভৰিৰ কাৰণে এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত যদি আপোনালোকৰ এইফালেও বিষ আছে, এইখন ভৰিৰ কাৰণে এনেকে কৰিব লাগিব। 30 ছেকেণ্ড হোৱাৰ পিছত ৰিলেক্স, আকৌ এনেকে।
ৰিলেক্স আকৌ এনেকে ৰিলেক্স আকৌ এনেকে ৰিলেক্স এইফালে আপোনালোকে এইটো এক্সাৰসাইজ 10 ৰ পৰা 15 বাৰ কৰিব লাগে তাৰ পিছত এক্সাৰসাইজটো কাৰণে আপোনালোকে যিটো ফালৰ আঁঠুত বিষ আছে সেই ফালৰ ভৰি পতাটো গাৰ ফালে টানিব লাগিব টানি পেলাই এনেকে বাহিৰৰ ফালে নিবলৈ ট্ৰাই কৰিব লাগে এইটো কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ ভৰিখন এনেকে ঘূৰি নাযায় এনেকে আপোনালোকৰ ভৰি পতাটো সিলিঙৰ ফালে সিধা হৈ থাকিব লাগিব সিধা হৈ থাকোতে আপোনালোকে ভৰিখন বাহিৰৰ ফালে নিবলৈ ট্ৰাই কৰিব লাগিব এনেকে নি পেলাই আপোনালোকে 20 ৰ পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব এনেকে 20 ৰ পৰা 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে প্ৰথমে ভৰি পতাটো গাৰ ফালে টানি পেলাই বাহিৰৰ ফালে নিব লাগিব ঠিক মই ভিডিওত কৰাৰ দৰে ৰিলেক্স আকৌ এনেকে ৰিলেক্স এনেকে আপোনালোকে 10 ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত যদি আপোনালোকৰ এইফালৰ বিষ আছে এইফালৰ কাৰণে এনেকে কৰিব লাগিব 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে ৰিলেক্স আকৌ এনেকে ৰিলেক্স এইটো এক্সাৰসাইজও আপোনালোকে 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা গাৰু ল'ব লাগিব লৈ পেলাই আপোনালোকে ভৰি দুখন কোচাব লাগিব কোচাই পেলাই গাৰুটো আপোনালোকৰ আঁঠু দুটাৰ মাজত ঘুমাই পেলাই আঁঠু দুটাৰে গাৰুটো হেচিবলৈ ট্ৰাই কৰিব লাগিব এনেকে হেচি পেলাই আপোনালোকে 20 ৰ পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব এনেকে 20 ৰ পৰা 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে হেচিব লাগিব ত্ৰিশ সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে হেচিব লাগিব ৰিলেক্স এইটো এক্সাৰসাইজও আপোনালোকে 10 ৰ পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওৰ তলত কমেন্ট কৰিব মই আপোনালোকৰ কমেন্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু ইয়াৰ লগতে যদি আপোনালোকৰ কোকালৰ বিষয়ৰ কাৰণে ৰাতি কেনেকৈ শুবলৈ লাগে সেই বিষয়ে জানিবলৈ মন আছে তাৰ বাবে মই আপোনালোকৰ বাবে আগতে ভিডিও বনাই দিছো আপোনালোকে লেফট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি সেই সম্পৰ্কে জানিব পাৰিব আৰু যদি আপোনালোকে গুৰুৰ বিষয়ৰ এক্সাৰসাইজ সম্পৰ্কে জানিবলৈ মন আছে তেতিয়ালে ৰাইট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব